So one thing আমি আজিৰ ভিডিঅ'টো কি কাৰণে আহিছো সেই বিষয়টো আমি সকলোৱে গম পাওঁৱেই যে সেবাই অফিচিয়েল নটিফিকেশন আউট কৰিছিল সেই বিষয়ে আমি কালি কথা পাতিছিলো আৰু আজি কি হৈছে কালি সেবাই দিনৰ ভাগত ৰিলিজ কৰিলে নতুন কুৱেশ্যন পেটাৰ্ণ ঠিক আছে তেওঁলোকে সায়েন্স মেথমেটিক্স আৰু ইংলিছৰ কাৰণে এই মুহূৰ্তত কুৱেশ্যন পেটাৰ্ণ অৰ্থাৎ চেম্পল কুৱেশ্যন পেপাৰ তেওঁলোকে ৰিলিজ কৰিছে আৰু সেই চেম্পল কুৱেশ্যন পেপাৰবোৰত এইটো কথা স্পষ্টকৈ লিখি দিয়া হৈছে যে এইখিনি CBSEৰ পৰা লোৱা হৈছে এই কুৱেশ্যন পেপাৰবোৰ অৰ্থাৎ ডেট মিনছ আমি গম পাইছো যে এই বছৰৰ পৰা অৰ্থাৎ 2025ৰ বোৰ্ড এক্সামৰ পৰা যিটো পেটাৰ্ণ ফলো কৰা হ'ব সেইটো CBSEৰ লগত সম্পূৰ্ণৰূপে একে ধৰণৰ হ'ব গতিকে অফক'ৰ্ছ আমি পঢ়াৰ ধৰণটো অলপ চেঞ্জ কৰিব লাগিব অ'কে সো আমি ভাল নম্বৰ উঠাব পাৰিম নে অফক'ৰ্ছ আমি আছো তোমালোকে কষ্ট কৰিবা একোৱে নাই বুজা স্যাৰ নতুন চেম্পল পেপাৰ স্যাৰ ক্লাছ অফক'ৰ্ছ দিম পেপাৰখন কৰি দিব এই পেপাৰখন কৰি দিয়াৰ কোনো প্ৰয়োজনীয়তা নাই ঠিক আছে এই পেপাৰখনৰ পৰা কুৱেশ্যন অহাটো পিয়ৰ কোইনসিডেন্টাল হ'ব তাত এইটো কথা লিখি দিছে যে এই যি কেইখন চেম্পল কুৱেশ্যন পেপাৰ সেই চেম্পল কুৱেশ্যন পেপাৰ কেইখনৰ পৰা কুৱেশ্যন পোৱাৰ সম্ভাৱনা একেবাৰেই নাই আৰু যদিহে কোনোবা 2-4টা কুৱেশ্যন তাত আহেও সেইটো হ'ব পিয়ৰ কোইনসিডেন্টাল গতিকে আজি আমি পেপাৰখনটো আমি সলভ নকৰো আমি কেৱল কুৱেশ্যন পেটাৰ্ণটো বুজিবলৈ ট্ৰাই কৰিম যে আমি আহি থকা সময়খিনিত কেনেকুৱা ধৰণে পঢ়িব লাগিব কেনেকৈ আমি নতুন পেটাৰ্ণটোৰ লগত নিজকে খাপ খুৱাই লম এডাপ্ট কৰি তুলিম সেই বিষয়েহে আমি পঢ়িম ঠিক আছে সো অফক'ৰ্ছ মেট্ৰিক পৰীক্ষাৰ নতুন পেপাৰ কেনে হ'ব সেই বিষয়ে আজি আমি কথা পাতিম কিন্তু তাৰ আগতে এটা কথা আমি কালি আলোচনা কৰা কথাখিনি আৰু আজি যি কেইখন মই কুৱেশ্যন পেপাৰ যিখন কুৱেশ্যন পেপাৰ মই তোমালোকলৈ লৈ আনিছো বা আৰু আমাৰ ছাৰ বাইদেৱে আমাৰ টিমে তোমালোকৰ কাৰণে বাকি সাবজেক্টসমূহৰ যিসমূহ চেম্পল কুৱেশ্যন পেপাৰ লৈ আনিব সেইবোৰ চোৱাৰ পিছত আমি এইটো কথা পতিয়ন গৈছো যে এতিয়াৰ পৰা আৰু মুখস্থ কৰি লাভ নাই আৰু তোমালোকে কি কৰিব লাগিব তোমালোকে গোটেই বস্তুবোৰ বুজাত গুৰুত্ব দিব লাগিব কনসেপ্ট বেস কুৱেশ্যন গোটেইবোৰ কনসেপ্ট বেস কুৱেশ্যন গোটেই কিতাপখন তোমালোকে কিমান বেছি কভাৰ কৰি ৰাখিছা আৰু সেই কথাবোৰক কিমান ধৰণে গুৰুত্ব দিছা কেনেকৈ এনালাইজ কৰিছা নিজে কেনেকৈ ভাবি উলিয়াইছা কুৱেশ্যন এটা কেনেকৈ বুজিবলৈ ট্ৰাই কৰিছা সেই সকলোখিনিৰ ওপৰত ডিপেন্ড কৰিহে তোমালোকে এই পৰীক্ষাটোত ভাল ৰিজাল্ট কৰিব পাৰিবা গতিকে আগতকৈ পঢ়াৰ ধৰণটো অলপ বেলেগ কৰিব লাগিব সেই পঢ়াৰ ধৰণটো অফক'ৰ্ছ আমি তোমালোকক দিবলৈ ট্ৰাই কৰিম কিন্তু সেই কুৱেশ্যনৰ দুনিয়াখনৰ মাজলৈ যোৱাৰ আগতে তোমালোকে কি কৰিব লাগিব তোমালোকৰ কোৰ্সৰ লগত ৰিলেটেড যিখিনি বস্তু সেই বস্তুখিনিৰ অৰ্থাৎ সেই কনসেপ্টখিনি ক্লিয়াৰ কৰি ল'ব লাগিব আৰু সেই কনসেপ্টখিনি ক্লিয়াৰ কৰিবলৈ হলে তোমালোকে কলৈ যাব লাগিব অফক'ৰ্ছ তোমালোকে কিতাপখনটো পঢ়িবই লাগিব বাট এট দ্য সেম টাইম তোমালোকে গুগল প্লে ষ্ট'ৰ যাব লাগিব গুগল প্লে ষ্ট'ৰত গৈ চাৰ্পি নামৰ এপটো ডাউনলোড কৰিব লাগিব আৰু তাত যিসমূহ সাবজেক্টৰ ভিডিঅ' তোমালোকৰ কাৰণে এভেইলেবল কৰি ৰখা হৈছে সেইখিনি এক্সেছ লৈ পঢ়িব লাগিব তাৰ লাইভ টেষ্ট দিব লাগিব তাৰ MCQs ফলো কৰিব লাগিব তাত থকা কুৱেশ্যন আনসাৰবোৰৰ বিষয়ে ছাৰ বাইদেউহঁতে বা মই যিখিনি কথা কম সেইখিনি কথা তোমালোকে বুজিবলৈ ট্ৰাই কৰিব লাগিব শিকিবলৈ ট্ৰাই কৰিব লাগিব এণ্ড দেন সেই কনসেপ্টখিনি যেতিয়া ক্লিয়াৰ হ'ব তেতিয়া পৰীক্ষাত অফক'ৰ্ছ আমি ভাল কৰিব পাৰিম অ'কে সো দিছ ৱাজ ইট ইংলিছ গ্ৰামাৰ লাইভ ক্লাছ কৰিব অফক'ৰ্ছ কৰিম স্যাৰ এপটো বিচাৰি পোৱা নাই প্লে ষ্টৰত চাৰ্পি বুলি চাৰ্চ কৰি দিলে আহি যাব SHARPY আৰু সেইটো যদিহে নহয়ও আমাৰ ডেছক্ৰিপশ্যনত আমাৰ যিকোনো ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত আমাৰ এপৰ গুগল প্লে ষ্ট'ৰ লিংকটো থাকে আৰু সেই লিংকটো লৈ দিলে হৈ গ'ল ঠিক আছে